দৰিয়লি প্লাছৰ অলপ কথা অলপ ধেমালি অনুষ্ঠানলৈ মই মনোৰঞ্জন সময় আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত এগৰাকী মইনা আছে। নমস্কাৰ মইনা। তোমাৰ নামটো কি হ'ব? নমস্কাৰ, মোৰ নাম শ্ৰী নিকিতা বনিয়া। সুন্দৰ, নিকিতা বনিয়া। দেউতা আৰু মাৰ নামটো কৈ দিয়া। শ্ৰী বন্দনা চমুৱা। মাৰ নাম বন্দনা চমুৱা। মাৰ নাম দেউতাৰ নাম হিতেশ্বৰ বনিয়া। বৰ সুন্দৰ। তুমি ক'ত পঢ়ি আছা? ২ নং ভৈৰৱৰ প্ৰাথমিক বিদ্যালয়। কোন শ্ৰেণীত পঢ়া? চতুৰ্থ। পঢ়া শুনা খুব ধুনীয়াকৈ চলি আছে নহয়? পুৱা গধূলি পঢ়া নে? পঢ়োঁ। কিমান সময় পঢ়া? 1 ঘণ্টা। মাত্ৰ? পুৱা 1 ঘণ্টা আৰু সন্ধিয়া? সন্ধিয়া 1 ঘণ্টা। সন্ধিয়া সদায় পঢ়া নিয়মীয়াকৈ? হয়। টোপনি ধৰে নধৰে? ধৰে। ধৰে। মোৰো সন্ধিয়া পঢ়িলে টোপনি ধৰে। এই যে সন্ধিয়া পঢ়িলে টোপনি ধৰে, মই কি কৰিব পাৰোঁ? কিবা উপায় আছেনে তোমাৰ? মই পঢ়িবলৈ আৰম্ভ কৰিলে টোপনি ধৰে, মই কি কৰিম? তুমি কিবা উপায় দিব পাৰিবা নেকি? চকুত পানী ঢালি দিবা। চকুত পানী ঢালি দিলে? চকুত পানী ঢালিলে টোপনিটো ভাঙিব, আকৌ পঢ়িব পাৰিবা? তুমি তেনেকৈ পঢ়া নেকি? তুমি মোকে উপায়টো দিছা, তুমি নিজে নকৰা? ঠিকে আছে বাৰু। তুমি যে পঢ়ি শুনি ভৱিষ্যতে তুমি কি হ'বা? ডক্টৰ। সকলোৱে কয় ডাক্তৰ হ'ম বুলি। ডাক্তৰ হোৱাৰ কষ্টকৰ কাম, বহুত পঢ়িব লাগিব। পাৰিবানে? পাৰিবা। কি কাৰণ ডক্তৰ হ'বা তুমি? ডক্টৰ হ'লে চিকিৎসা কৰিম, ৰোগীক বেজি দিম। তুমি বেমাৰীবিলাক ভাল কৰিবা। হা? তুমি মানে মানৱ সেৱা কৰাৰ তোমাৰ এটা ইচ্ছা আছে। বৰ সুন্দৰ কথা। তুমি এতিয়া স্কুলত ধুনীয়াকৈ পঢ়ি আছা, কেতিয়াবা শাস্তি খাবলগীয়া হয়নে ছাৰ বাইদেউ? কেতিয়াবা হয়। কেতিয়াবা হয়। তেতিয়া তোমাৰ সমনীয়াবিলাকৰ আগত যেতিয়া তোমাক শাস্তি দিয়ে, তেতিয়া তোমাৰ লাজ লাগেনে বাৰু? নালাগে। নালাগে? কি লাগে? লাও কোমোৰা লাগে। লাও কোমোৰা লাগে? লাও কোমোৰা ক'ত লাগে? গাছত। গাছত লাগে? লাজটো নালাগে নহয় জানো? লাও কোমোৰাহে লাগে, গতিকে লাও কোমোৰা গছত লাগে। বাৰু ঠিকে আছে। আমাৰ এতিয়া ভৰি আছে, হয় নহয়? ভৰি থকাৰ কাৰণে আমি খোজ কাঢ়িব পাৰোঁ। আমাৰ যদি ভৰি নাথাকি চৰাইৰ নিচিনাকৈ আমাৰ যদি ডেউকা থাকিলহেঁতেন বা পাখি থাকিলহেঁতেন, আমি কি কৰিলোহেঁতেন? আমি গছত বাঁহ সাজিলোহেঁতেন, ঘৰ চৰ নাবান্ধিলোহেঁতেন। ঠিকেই কৈছে। যদি ডেউকা থাকিলহেঁতেন আমি ঘৰ দুৱাৰ নাবান্ধিলোহেঁতেন। আমি গছৰ ওপৰত বাঁহ সাজি পেলাই থাকিলোহেঁতেন, বা গছৰ খুলঙত বাঁহ সাজি পেলাই থাকিলোহেঁতেন, নহয়নে? কিন্তু ভৰি থকাৰ কাৰণে আমি হাত ভৰি থকাৰ কাৰণে ঘৰ দুৱাৰ আমি বান্ধি লৈছোঁ। বঢ়িয়া। তুমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নামটো জানানে? শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তুমি দেখিছানে? দেখিছোঁ। ক'ত দেখিছা? গুৱাহাটী। গুৱাহাটীত দেখিছা? গুৱাহাটীত গৈছিলা নেকি তুমি? গৈছিলা? ক'ত দেখিলা? লগ পাইছিলা নেকি? লগ পোৱা নাই। লগ পোৱা নাই? বাৰু তুমি দেখিছা, টিভিত হ'লেও দেখিছা, ক'ৰবাত সভা সমিতিত হ'লেও দেখিছা। বৰ ভাল কথা। এতিয়া তোমাক যদি এদিনৰ কাৰণে মুখ্যমন্ত্ৰী পাতি দিয়া হয়, তুমি কি কৰিবা? মই চবকে চাকৰি দিম। সকলো মানুহকে চাকৰি দি দিবা? এইটো বৰ ডাঙৰ সমস্যা হ'ব নহয়। তুমি সকলো মানুহকে চাকৰি দি দিবা নহয়? ডেকা বুঢ়া সকলোৱে চাকৰি পাব, তেওঁলোককো দৰমহা দিব লাগিব। এই টকা পইচা ক'ত পোৱা যাব? এইটোতো সমস্যা হ'ব। তেতিয়া কি হ'ব? মই এদিন খাম, তাৰপিছত হিমন্ত বিশ্ব যি কৰে তাকে কৰিব। তুমি এদিন হ'বা আৰু তুমি তেনেকৈ দি দিবা, তাৰপিছত যিবোৰ সমস্যা হয় এইবিলাক হিমন্ত বিশ্ব শৰ্মাই সমাধান কৰি থাকিব লাগিব। তুমি এদিন পালে সেইটো কৰি দিবা। বৰ সুন্দৰ। ঠিকে আছে। এই সম্পৰ্কত আৰু এটা কথা সুধোঁ। এতিয়া তুমি ঘামি জামি গৈছা, ভয় লাগিছে নেকি? গৰম লাগিছে? অলপ গৰম লাগিছে। এইকেইদিনটো খুব গৰম দিছে, নহয় জানো? এতিয়া এই গৰমটো কিয় দিছে? মইতো নাজানো, সূৰ্য দেৱতাইহে জানিব। সূৰ্য দেৱতাইহে জানিব, মই নাজানো। তুমি ক'ব নোৱাৰা? কিয়? কিয় ক'ব নোৱাৰা তুমি? মানে তুমি গৰম দিয়া নাই, গৰমটো কোনে দিছে? সূৰ্য দেৱতাই। গতিকে মই এতিয়া কি কৰিব? তোমাক সুধিব লাগিব? কাক সুধিব লাগিব? সূৰ্যক সুধিব লাগিব। সেইটোতো সম্ভৱ নহয়। বাৰু ঠিকে আছে। তুমি ঘৰুৱা কাম কৰা নে? কৰোঁ। কি কাম কৰা ঘৰুৱা? ঘৰ সাৰো, বাচন ধোওঁ, চোতাল সাৰো। বহুত ঘৰুৱা কাম কৰা। কাপোৰ পৰ্যন্ত ধোৱা? বহুত ঘৰুৱা কাম কৰা দেখোন।
কিয় মাৰাই নকৰে নেকি ইমান কাম কৰে কেতিয়াবা মই কৰে কেতিয়াবা মায়ে কৰে কেতিয়াবা মাৰাই কৰে কেতিয়াবা তুমিও কৰা কাম কৰি তুমি খুব ভাল পোৱা হয় পথাৰলৈ যোৱা নে খেতি পথাৰ আছেনে তোমালোকৰ আমাৰ নাই আইতাহঁতৰ আছে যোৱা নে পথাৰলৈ কেতিয়াবা খেতি পথাৰ কেতিয়াবা যাওঁ ধান খেতি কৰা নে কৰোঁ ধান খেতিটো খুব আৰামত হয় নহয় জানো নহয় আৰামত নহয় বহুত কষ্ট লাগে কষ্ট লাগে হয় কঠীয়া পাৰিব লাগিব মাটি বোকা কৰিব লাগিব কঠীয়া ৰুব লাগিব নহয়নে হয় এতিয়া আমি ইমান কষ্ট কৰাতকৈ এনেকৈ কিবা এটা খেতি নাই নেকি আমাৰ খুব আৰামত কৰিব পৰা খেতি আছে কি খেতি আছে পানী মেটেকা পানী মেটেকা হয় মই বুজি পোৱা নাই কথাটো পানী মেটেকাখিনি এচুক আনি পেলাই খালত দিলে হৈ যাব মানে ক'ৰবাৰ পৰা এচুক পানী মেটেকা আনি পেলাই হয় খালত পেলাই দিলে হৈ যাব হয় আৰু ধান খেতিৰ নিচিনাকৈ তাত মানে হাল বোৱা কঠীয়া পৰা এইবিলাক একো কৰিব নালাগে নাই কিন্তু কি হ'ব তাৰ পৰা আমাৰ কি হ'ব পানী মেটেকা খালত হৈ থাকিলে তাৰ পৰা আমাৰ কি তাৰ হ'ব পৰা আমি কাটি আনিব লাগিব আনি পেলাই ৰ'দত দিব লাগিব দি বেগ বনাব লাগিব তাত পইচা পাব তুমি এইবিলাক কৰা নেকি মেটেকাৰ কাম কৰা কি বনাব পাৰি বেনু ঠিক আছে প্ৰথমতে মেটেকাটো কি কৰিব লাগিব শুকাব লাগিব কাটি আনি পেলাই তাত শুকাব লাগিব শুকালো শুকাই পেলাই বনাব লাগিব শুকাই পেলাই বনাব লাগিব এইবিলাক বিকিব পাৰি তুমি দেখিছা এইবিলাক বনোৱা তুমি শিকিও আছা বঢ়িয়া গতিকে আমি ধানৰ খেতি কৰি লাভ নাই তোমাৰ মতে নহয়নে খাম কি মেটেকাটো খাব নোৱাৰোঁ তেতিয়া কি খাম ভাত খাব লাগিব ধানৰ পৰাই হ'ব অৱশ্যে কিনি আনিব পৰা যাব নহয় মেটেকাৰ সামগ্ৰীবিধ বেচি পেলাই আকৌ আমি কিনি আনিব পাৰিম হয়নে তুমি গীত গোৱানে আৰু কি কৰা নাচা ক'ৰবাত নাচিছানে বেলেগত প্ৰাইজ পাইছানে পুৰস্কাৰ পাইছানে প্ৰাইজ নাপালে বেয়া লাগে নেকি কথা নাই প্ৰাইজৰ লগত কথা নাই বেলেগত গৈ নাচা আৰু গীত গোৱা বিহু গীত গাব পৰা নে বঢ়িয়া এটা বিহু গীত শুনা হাতৰ গামেখাৰু এভনি কোনে দিলে বাৰু ডিঙিৰ জোনে বেৰি এভনি কোনে দিলে বাৰু লৰিলে জুনুকা বাজে কি বকুল ফুল ৰুমালৰ তগৰ ফুল এভনি হাততে জেতুকা দুহাতত জেতুকাৰ বোল সুন্দৰ কোনে শিকাইছে নিজে শিকিছা মা দেউতাই শিকোৱা নাই বেলেগৰ পৰা শুনি শিকিছা ধুনীয়া গাব পাৰা বিহু মাৰানে এতিয়া এইবাৰ পূজা আহিছে পূজালৈ যাবানে পূজাত কি কিনিবা পূজাত খেলা বস্তু কিনিম বেলুন কিনিম আৰু বিভিন্ন ধৰণৰ বস্তু কিনিম পূজা পাছতি এইবোৰত যোৱা সভালৈ যোৱা ক'ত যাই বেছি ভাল লাগে পূজাত যাই বেছি ভাল লাগে তুমি ভগৱান বিশ্বাস কৰা নে তোমাৰ মতে ভগৱান ক'ত থাকে স্কুলত ভগৱান স্কুলত থাকে আমিতো ভগৱান মন্দিৰত থাকে তেনেকৈ ভাবোঁ নামঘৰত থাকে তেনেকৈ ভাবোঁ স্কুলত থাকে তুমি দেখিছা নেকি ভগৱান আমাৰ বাইদেউসকলে ভগৱান স্কুলত যিসকল বাইদেউ আছে সেইবিলাকে ভগৱান সুন্দৰ কথা ক'লা তেওঁলোকে আমাক জ্ঞান দিয়ে গতিকে যিয়ে জ্ঞান পাওঁ য'ৰ পৰা আমি জ্ঞান পাওঁ সেই ভগৱান তোমাৰ ভগৱানটো অকণমান ব্যতিক্ৰম বাকীবিলাকে বেলেগ বেলেগ ধৰণে কৈছিল বাকী শিশুবিলাকে তুমি ভগৱানটো একদম শিক্ষকসকলকে ভগৱান দিলা খুব সুন্দৰ ভাল লাগিল তোমাৰ সৈতে কথা পাতি তোমাৰ যি লক্ষ্য আছে জীৱনৰ সেই লক্ষ্য সাৰ্থক হওক আকৌ তাৰপিছত আমি আকৌ কথা পাতিম নহয় নমস্কাৰ